16 দিনৰ অন্তত শুকুৰবাৰে শিৱসাগৰৰ ভটিয়াপাৰৰ ONGCৰ ৰিগৰ গেছ নিৰ্গমন ৰোধ কৰিবলৈ সক্ষম হৈছিল আমেৰিকাৰ বিশেষজ্ঞৰ দলে। গেছ নিৰ্গমন ৰোধ কৰাৰ পিছত ক্ৰমাৎ স্বাভাৱিক জীৱন ঘূৰি আহিছে ভটিয়াপাৰলৈ। অৱশ্যে গেছ নিৰ্গমন ৰোধ হ'লেও ভটিয়াপাৰৰ অঞ্চলটোৰ জনতাৰ মাজত এতিয়াও আতংকই বিৰাজমান কৰিছে। শংকা আঁতৰা নাই ভুক্তভোগী লোকসকলৰ। আশ্ৰয় শিবিৰৰ পৰা নিজৰ গৃহলৈ উভতি আহিছে পৰিয়ালসমূহ। বাসগৃহসমূহত বৰ্তমান অবৰ্ণীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। আপোন ঘৰখনত উপস্থিত হৈ উচুপি উঠিছে ভুক্তভোগী লোকসকল। বহু লোকৰ ঘৰ খেতিৰ মাটি এতিয়া গেছৰ কবলত। গেছ নিৰ্গমন ৰোধ হ'লেও পৰিয়ালসমূহৰ গৃহত সংযোগ কৰা নাই বিদ্যুৎ। ভয় আৰু শংকাৰ মাজেৰে বাসগৃহসমূহত উপস্থিত হৈ পৰিস্থিতি উন্নত কৰাৰ চেষ্টা চলাইছে লোকসকলে। হাঁহ কুকুৰা গৰু ছাগলী সকলো হেৰুৱাই এতিয়া জীৱন নিৰ্বাহক লৈ চিন্তিত হৈ পৰিছে বহুতো পৰিয়াল। এয়া আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো। অঞ্চলবাসীৰ গেছ নিৰ্গমন ৰোধ হ'লেও কিন্তু স্থানীয় লোকসকলৰ শংকা আঁতৰা নাই। আমি যিহেতু ধাৰাবাহিকভাৱে আপোনালোকক এই অঞ্চলটোৰ পৰিৱেশ দেখুৱাই আহিছিলোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক মনোজ দত্তৰ জৰিয়তে, আমি পুনৰ মনোজ দত্তৰ কাষলৈ যাবলৈ বিচাৰিছোঁ। মনোজ, বৰ্তমানৰ পৰিস্থিতি কেনেকুৱা? যি অভিযুক্ত ৰিগ আছিলে বাৰিচুকৰ, এই ভটিয়াপাৰৰ বাৰিচুকৰ এই অভিযুক্ত ৰিগটো আজি 17টা দিন। কিন্তু কালি এই ৰিগৰ পৰা যি গেছ নিৰ্গমন হৈ আছিলে সেই গেছ সম্পূৰ্ণৰূপে আমেৰিকান বিশেষজ্ঞই বন্ধ কৰাৰ পাছত এতিয়া দেখিবলৈ পাইছে ইয়াত এক বিপৰীত ছবি। যিহেতু এতিয়া দেখিবলৈ পাইছে ইয়াত গ্ৰাম্যাঞ্চলৰ ৰাইজ এতিয়াও শংকিত। যিহেতু এতিয়া গ্ৰাম্যাঞ্চলৰ লোকসকল য'ত তেওঁলোকক শিবিৰ স্থাপন কৰিছিলে, শিবিৰত ৰাখিছিলে, আৰু সেইসকল ৰাইজ এতিয়া ঘৰলৈ ঘূৰি আহিছে। আৰু সেইসকল ৰাইজে আহি তেওঁলোক এটা স্থানত উপনীত হৈছে আৰু তেওঁলোকে নিজ নিজ ঘৰলৈ ইয়াৰ পৰাই যোৱা পৰিলক্ষিত হৈছে। ইয়াতে যিসকল দেখিছে এইসকল ৰাইজ তেওঁলোকে শিবিৰৰ পৰা আহি ইয়াতে এনেধৰণে সমবেত হৈছে। তাৰ পাছতেই তেওঁলোকে নিজ নিজ ঘৰলৈ বিভক্ত হৈ তেওঁলোকে ঘৰলৈ যোৱা পৰিলক্ষিত হৈছে। এতিয়া দেখিছে এই অঞ্চলত বিশেষকৈ যিসকল ৰাইজৰ ঘৰৰ বিশেষ ক্ষতি হৈছিলে তেওঁলোকে এতিয়াও ঘৰৰ যিসমূহ সম্পদ, তেওঁলোকৰ যি পোহনীয়া পশুধনকে ধৰি বিভিন্ন সম্পদ এতিয়াও তেওঁলোকে উদ্ধাৰ কৰিব পৰা নাই বা তেওঁৰ ঘৰত আহি দেখিছে তেওঁলোকে চাইছে নিজৰ আপোন ঘৰখন আজি 16 দিনকৈ এৰি তেওঁলোকে 17 নম্বৰ দিনত ঘৰলৈ আহি পেলাই দেখা পাইছে যে গোটেই বোকা মাটিৰে ভৰি পৰিছে ঘৰসমূহ আৰু বিভিন্ন ঘৰজনৰ ঘৰৰ ফাট মেলা পৰিলক্ষিত হৈছে। কাৰোবাৰ যদি ৱালত ফাট, কাৰোবাৰ মজিয়াত ফাট, তেনেধৰণে ফাট মেলা পৰিলক্ষিত হৈছে। যিটো শব্দ কৰি বৃহৎ শব্দৰে যিদিনাখন এই ঘটনাটো সংঘটিত হৈছিলে সেই ঘটনা সংঘটিত হোৱাৰ পাছতে ইয়াৰ পৰা এইসকল ৰাইজ আতংকিত হৈ আঁতৰি গৈছিল নিৰাপদ স্থানলৈ। আৰু ONGCৰ ফালৰ পৰাও বা ONGCৰ তৰফেও তেওঁলোকক ইয়াৰ পৰা নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছিল। কিন্তু 17 দিন থকাৰ পাছত আজি তেওঁলোক ঘৰমুৱা হৈছে। আৰু মই ইয়াত উপস্থিত থকা এগৰাকী বাইদেউ আছে, মই তেখেতৰ পৰা প্ৰথমেই জানিবলৈ চেষ্টা কৰিম যে আজি আপোনাক এইকেইদিন আমি পাই আছিলোঁ, বিভিন্ন স্থানত আছিলে আপোনালোকে, আজি আপোনালোকে নিজৰ আপোন ঘৰখনলৈ আহিছে, কি ক'ব? হয়, আজি 16-17 দিনৰ পিছত যেতিয়া আমি নিজৰ ঘৰখনলৈ আহিছিলোঁ তেতিয়া এটা আৱেগেৰে আমাৰ মন আৱেগেৰে এটা ভৰি পৰিছে। যিহেতু আমি আজি 16-17 দিনে আমি শিবিৰত আছিলোঁ, কোনো লোক আছিলে, আমি বেলেগ বেলেগ মানুহৰ ঘৰত কোনো লোক আছিলে। বহুত এটা অস্বস্তিৰ পৰিৱেশত বহুত ভয় আশংকা লৈ আমাৰ মানুহখিনি জীয়াই আছিলে। কি হ'ব, জ্বলি যাব নেকি, কেনেবাকৈ ইয়াৰ নিৰ্মূল কৰিব নোৱাৰিব নি, এই গেছ ৰখাব নোৱাৰিব নি, সেইটো মানে ভয়তে এই আমাৰ মানুহখিনি শিবিৰত আছিলে। বহু সংখ্যক লোক শিবিৰত আছিলে, তাৰ লগতে কিছু লোক ঘৰুৱা মানুহৰ ঘৰতো আছিলে, কিন্তু বেছি সংখ্যক লোকে শিবিৰত আছিলে। শিবিৰত থকা মানে কি, তাত 2-এখন ফেন আৰু মহৰ কামোৰণি, গৰম, কেনেকুৱা এটা পৰিস্থিতিত আমাৰ মানুহখিনি বাস কৰিছিলে সেইটো আচলতে বুজাব নোৱাৰোঁ। আৰু এই গেছৰ ফলত আমাৰ গৰু ছাগলীৰ পৰা আদি কৰি খেতি বাতি ঘৰে দুৱাৰে যি অনিষ্ট হৈছে, আমাৰ সেই অনিষ্টৰ আমাক সেই ক্ষতিৰ আমি প্ৰাপ্য বিচাৰিছোঁ। আমাক ক্ষতিপূৰণ লাগে। আৰু বহু সংখ্যক লোক যিহেতু প্ৰাইভেট চাকৰি কৰি আছে সেইকাৰণে তেওঁলোক কামলৈও যাব পৰা নাই, তেওঁলোকৰো বহুত ক্ষতি হৈছে। আপোনাৰ বেপাৰ বাণিজ্যলৈ যাব পৰা নাই, সৰু ল'ৰা ছোৱালীবিলাকে ধৰক স্কুল যাব পৰা নাই, মানে এটা বেলেগ ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে। সেইকাৰণে আমি যিহেতু আজি এই 16-17 দিনৰ পিছত নিজৰ ঘৰখনলৈ আহিছোঁ, নিজৰ ৰাস্তাটোৱেদি নিজৰ ঘৰখনলৈ আহিছোঁ, এটা আৱেগেৰে আমাৰ মানে মনটো কেনেকুৱা হুক এটা খুন্দা মাৰি ধৰিছে যে আজি আমি ইমান দিনৰ পিছত আমি ঘৰলৈ ঘূৰি আহিব পাৰিলোঁ নিজৰ আপোন ঘৰখনলৈ। সেয়েহেতু এটা কথা ক'ব বিচাৰোঁ, যিটো SK পেট্ৰ' নামৰ কোম্পানী, এই কোম্পানীটোক আচলতে এজাহাৰ দিয়াৰ পাছতো তেওঁলোকৰ ওপৰত কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। কিহৰ কাৰণে, কাৰ ছাপৰ্টত, যিজন শ্ৰীকৃষ্ণ আগৰৱাল বুলি কয় সেই মানুহজন, সেই স্বত্বাধিকাৰীজন কাৰ ছাপৰ্টত তেওঁ ঘূৰি ফুৰিছে, তেওঁৰ ওপৰত কিয় বিহিত ব্যৱস্থা নল'লে?
সেইকাৰণে আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ দিয়ক আৰু আমাৰ যিহেতু এই মানুহখিনি বহুত আমাৰ গা বেয়া হৈছে সেইকাৰণে আমাক মেডিকেলটো আমাৰ মেডিকেলটো ফ্ৰী লাগে আমাৰ মেডিকেলৰ নামত আমাক যাতে অলপ তেওঁলোকে সহায় সহযোগ কৰে যাতে আমাৰ মেডিকেলটো ফ্ৰী লাগে তাৰ প্ৰতিও মই এটা অনুৰোধ জনাব বিচাৰিছোঁ আৰু তাৰ উপৰিও এনেকুৱা ভটিয়াপাৰত আকৌ আহিম মই সহযোগীক এটা কথা অনুৰোধ জনাইছোঁ যে সেই কিছু নিলগত এখন ঠেলাত তেওঁলোকৰ যি আপোন ঘৰখনলৈ আহিছে ঠেলাত তেওঁলোকে যিসমূহ তেওঁলোকৰ ঘৰৰ আচবাব লৈ তেওঁলোকে লাম লাকুটি লৈ ইয়াৰ পৰা নিৰাপদ স্থানলৈ গৈছিলে আজি পুনৰ তেওঁলোক 17 দিনৰ দিনটোত তেওঁলোক ঘৰলৈ আহিছে এনেধৰণে তেওঁলোকৰ যিসমূহ সম্পদ সেই সম্পদসমূহ লৈ মোৰ সহযোগী ইয়াৰ পৰিৱেশ দেখুৱাই আছে মুস্তাকে ইয়াত দেখিছে এই ঠেলাখনত এনেধৰণে বস্তু কঢ়িয়াই তেওঁলোকে নিজ ঘৰলৈ আনিছে আৰু এইদৰে তেনেধৰণৰ যিদিনাখন এই ঘটনা সংঘটিত হৈছিলে সেই দুৰ্ঘটনা সংঘটিত হোৱাৰ দিনাখনেই তেওঁলোকে এনেধৰণে ঘৰৰ পৰা সেইসমূহ সম্পদ লৈ তেওঁলোকে নিৰাপদ স্থানত অৱস্থান কৰিছিল আৰু তেওঁলোকে শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আজি আপোন ঘৰলৈ উলটি অহা পৰিলক্ষিত হৈছে আৰু ইয়াত বিভিন্নগৰাকী ইয়াৰ আইসকল আছে মই তেখেতলোকৰ পৰাও জানিবলৈ চেষ্টা কৰিম যে তেখেতলোকৰ ঘৰত কেনেধৰণে তেখেতলোকৰ ক্ষতি হৈছে বা কি হৈছে প্ৰকৃততে ঘৰখনত আজি তেওঁলোকে আজিহে প্ৰকৃততে ঘৰত সোমাইছে আৰু দেখিবলৈ পাইছে আপোনাৰ ঘৰত সোমাইছেহি আজি বহুত দিনৰ মূৰত কি দেখিলে ঘৰখন হয় মই ঘৰত আজি প্ৰথম সোমাইছোহি এতিয়া ঘৰ দেখিছে মানে আমাৰ যিখন গেট সোমাই যোৱা গেটখনৰ পকাটো ফাটি আছে আপোনালোকে চাব পাৰে যদি মিছা কৈছোঁ মানে ফটো মাৰি থৈছোঁ পকাটো ফাটি আছে তাৰ এতিয়া গৰুটো মেলি কোনো বান্ধিবলৈ সুবিধা নাই গতিকে গৰু মেলি দিছোঁ গৰু এটা ক'ত আছে আমি বিচাৰি পোৱাই নাই মানে আমাৰ 12 তাৰিখে যিটো ONGC বিস্ফোৰণ ঘটিলে এই বিস্ফোৰণটোত আমাৰ ভটিয়াপাৰ বাৰিচুকৰ ৰাইজে ঘৰ বাৰী এই পলাবলগীয়া হ'ল ঘৰ বাৰী শিবিৰত থাকিবলগীয়া হ'ল সকলো খেতিপথাৰ দিন এতিয়া এই ছিজন আহিছিলে কঠীয়া পৰা ছিজন আহিছিলে কঠীয়া পাৰিব কোনো ৰাইজে কঠীয়া পাৰিব নোৱাৰিলে খেতি এইটো ভৰপক দিন আমাৰ ট্ৰেক্টৰ নিবলৈ ৰাস্তা নাই গাড়ী নিবলৈ ৰাস্তা নাই কোনো ৰাস্তা নাই সকলোখিনি আমাৰ এতিয়া বিপদ হৈ গ'ল বিপদৰ সময়ত আমাৰ বছৰেকৰ যিটো আমাৰ খেতি ইনকম সেই ইনকমটো আমাৰ শেষ হৈ গৈছে আমাৰ ভটিয়াপাৰ বাৰিচুকৰ ৰাইজৰ এইখিনি আমাৰ এতিয়া কোনে বুজিব কোনে আমাক এইখিনি দিব ক্ষতিপূৰণ দিব এই ক্ষতিপূৰণৰ বাবে আমি অনুৰোধ জনাইছোঁ ONGC কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ জিলা কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ জিলা ONGC কৰ্তৃপক্ষ যিসকল লাগি আমাৰ অসমৰ মুখ্যমন্ত্ৰী বিধায়ক তেওঁলোকে আলোচনা স্থানীয় ৰাইজৰ মন্তব্য আছিল তেওঁলোকৰ মন্তব্য শুনিলে আচলতে অনুমান কৰিব পাৰি কিমান এক দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছিল তথাপিও পৰিস্থিতি সাম কাটিছে যদিও এতিয়াও অৱনীৰ পৰিস্থিতিৰ সৃষ্টি হৈ আছে সেই অঞ্চলটোত আৰু ONGC কৰ্তৃপক্ষক অতি শীঘ্ৰে সকলোবিলাক সমস্যাৰ সমাধান কৰিবৰ বাবে আহ্বান জনাইছে স্থানীয় লোকে গতিকে তেওঁলোকৰ প্ৰতিক্ৰিয়া শুনালে আমাক মনোজ দত্তই আমি পৰৱৰ্তী সময়ত মনোজ দত্তৰ জৰিয়তে দৃশ্য তথা প্ৰতিক্ৰিয়াসমূহ শুনাই যোৱাৰ চেষ্টা কৰিম